জ্যেষ্ঠ অধিবক্তা নম্ৰতা বৰা তেওঁৰ মৃত্যু হৈছে নংপুত এটা দুৰ্ঘটনাত আৰু তাৰ পাছতেই এআইইউডিএফৰ বিধায়কৰ পুত্ৰ তথা এআইইউডিএফৰ যুৱ মৰ্চাৰ কাৰ্যকৰী সমিতিৰ সভাপতি যিজন যুৱক সেইজন পলাতক অৱস্থাত আছে। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। কিয় ৰহস্য? তাৰ বহুকেইটা কাৰণ আছে। এইগৰাকী যি বিধায়কৰ পুত্ৰ, এআইইউডিএফ দলৰ বিধায়কৰ পুত্ৰ, তেওঁৰ বিৰুদ্ধে এটা দুটা নহয় বহুকেইটা অভিযোগ আছে আৰু পত্নীৰ সৈতে তেওঁৰ সম্পৰ্ক বেয়া বুলি কোৱা হৈছে। যদিও এই কথাবোৰ বহুত ব্যক্তিগত হৈ যায়, কিন্তু বিভিন্ন ধৰণৰ খবৰ আহিছে তেওঁ বহু যুৱতীৰ সৈতে দাৰ্জিলিং, শ্বিলং এইবোৰত ঘনাই গৈ থাকে। নম্ৰতা বৰাৰ মৃত্যু সেয়েহে এতিয়া অধিক ৰহস্যখন হৈ পৰিছে। ইতিমধ্যে নম্ৰতা বৰাৰ পিতৃ নুমলীগড়ৰ পৰা আহিছে আৰু তেওঁ এখন এফআইআৰ দিছপুৰ থানাত দিছে, আন এখন এফআইআৰ নংপু থানাত দিছে। এইগৰাকী যুৱকৰ নাম এনায়াতুল। এনায়াতুল নামৰ যিজন যুৱক এআইইউডিএফৰ পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ পুত্ৰ হয় আৰু এআইইউডিএফ দলৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি হয় এনায়াতুল। সেইগৰাকী এনায়াতুলে পত্নীৰ সৈতে বিভিন্ন সময়ত কাজিয়াত লিপ্ত হোৱাৰ অভিযোগ আছে আৰু বিবাহিত হৈও আন যুৱতীৰ সৈতে বিভিন্ন প্ৰান্তত কেতিয়াবা পুৱতি নিশা, কেতিয়াবা নিশাৰ ভাগত গুচি যায়। শ্বিলং, দাৰ্জিলিং আদি বিভিন্ন ঠাইত ফুৰিবলৈ যোৱাৰ অভিযোগ আছে আৰু সেই বিষয়টোক লৈ পত্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয় বুলি কোৱা হৈছে। এনায়াতুলে কিয় পলায়ন কৰিলে? এনায়াতুলে পলায়ন কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত এনায়াতুলৰ মোবাইল ফোনটো ছুইচ অফ। নম্ৰতা বৰাৰ মৃত্যু হৈ গ'ল, এনায়াতুলে তাৰ পৰা পলাই আহিছিল। নম্ৰতা বৰাৰ সেই দুৰ্ঘটনাত পতিত হোৱা স্থানত তেওঁলোকক অকলে এৰি থৈ এনায়াতুল আন এগৰাকী যুৱতীৰ সৈতে পলাই আহিছিল। পলাই আহি পুনৰ গ'ল। এইবাৰ এজন ড্ৰাইভাৰক লৈ গ'ল আৰু আৰক্ষী থানাত গৈ ক'লেগৈ যে দুৰ্ঘটনাটো মোৰ ড্ৰাইভাৰেহে সংঘটিত কৰিছে। সিফালে গাড়ীখন এনায়াতুলে চলাইছিল, পাছত গৈ ড্ৰাইভাৰক নি এই সমগ্ৰ ঘটনাক্ৰমত ড্ৰাইভাৰজন জড়িত বুলি উল্লেখ কৰিলে। মুঠতে এখন নাটকৰ ৰচনা কৰা হ'ল। তাৰ পাছত এনায়াতুলে মোবাইল ছুইচ অফ কৰি ক'ৰবাত আত্মগোপন কৰি আছে। আমি অলপ ভালদৰে কথাখিনি বুজাম। আমি গাড়ীখনৰ দৃশ্য দেখুৱাম, যিখন গাড়ীয়ে সন্মুখৰ পৰা আহি ট্ৰাকখনক খুন্দা মৰা বুলি কোৱা হৈছে, কিন্তু সেই গাড়ীখনৰ দৃশ্য চোৱাৰ পাছত আপোনালোকে অনুমান কৰিব পাৰিব যে প্ৰকৃততে সন্মুখৰ পৰা গাড়ীখনে খুন্দা মৰা নাই। সেইখিনি কথা অলপ পাছত আনিম। তাৰ পূৰ্বে আমি কিছু লিখিত ৰূপত আপোনালোকক গোটেইখিনি কথা বুজাই দিব বিচাৰিছোঁ। নম্ৰতাৰ মৃত্যুৰ পাছত এআইইউডিএফৰ পুত্ৰ ক'ত পলাল? এআইইউডিএফ বিধায়কৰ পুত্ৰ, তাক লৈ প্ৰশ্ন উঠিছে। কিন্তু ইয়াত লিখিত ৰূপত কিছু তথ্য আছে, সেই তথ্যখিনি আমি আপোনালোকক দেখুৱাব বিচাৰিম। ইয়াত কি কি তথ্য আছে চাওক। ঘটনাটো আৰম্ভ হৈছিল 4 তাৰিখ। 4 তাৰিখে পুৱতি নিশা। এয়া 4 তাৰিখ আৰু 4 তাৰিখে 4/6/2025 1:40 এওঁলোক মেঘালয়লৈ গৈছিল। কোন কোন আছিল মেঘালয়লৈ যোৱা সেই পাৰ্টিটোত? 1:30 বজাত নম্ৰতা বৰালৈ এটা ফোন কৰিছিল। ইয়াত নম্ৰতা বৰাৰ নামটো আছে, একেবাৰে শেষত ৰাখিছোঁ আমি। নম্ৰতা বৰালৈ 1:30 বজাত। নম্ৰতা বৰা গুৱাহাটীৰ নেহা এপাৰ্টমেণ্টৰ ৰুক্মিণী গাঁৱৰ নেহা এপাৰ্টমেণ্টত বাস কৰে। আগদিনা মানে সেইদিনাখন ৰাতি 12 বজাৰ আগে আগে নম্ৰতাৰ মাকে ফোন কৰিছিল আৰু মাকে ফোন কৰি সুধিছিল যে, যিহেতু তেওঁ অধিবক্তা হয়, কনিষ্ঠ অধিবক্তা, মাকে সুধিছিল যে কাইলৈ কিবা কেছ আছেনে নাই। নম্ৰতা বৰাই মাকক কৈছিল ৰিপ্লাই হিচাপে যে কেছ আছে। মাকে কৈছিল যে সোনকালে খাই বৈ শুই যোৱা, সেইখিনি কথা কৈছিল। আৰু তাৰ পাছত 1:30 বজাত নেহা এপাৰ্টমেণ্টত থকা নম্ৰতা বৰালৈ ফোন আহিল। ফোন কাৰ আহিল? প্ৰজ্ঞা বৰা বা এই গায়ত্ৰী বৰা, এই দুগৰাকীৰ ভিতৰত এগৰাকীৰ ফোন আহিল বুলি কোৱা হৈছে। তাৰপিছত নম্ৰতা বৰা ৰুমৰ পৰা ওলাই গ'ল। কিন্তু এতিয়া শেহতীয়াকৈ আন কেতবোৰ তথ্য আহিছে যে নম্ৰতা বৰাই নিজৰ আইফোনটো ৰুমতে থৈ গ'ল আৰু নেহা এপাৰ্টমেণ্টৰ নিজৰ ৰুমৰ দুৱাৰ খোলা অৱস্থাত এৰি থৈ গৈছে। তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। কিয় আইফোনটো ইয়াতে এৰি থৈ গ'ল? সম্পৰ্কীয় পেহীয়েক এগৰাকীয়েও কৈছে যে সাধাৰণতে আইফোনটো তেওঁ নিজৰ লগতে ৰাখে। সেই আইফোনটো তাত কিয় এৰি থৈ গ'ল নেহা এপাৰ্টমেণ্টত মেঘালয়লৈ যোৱাৰ আগে আগে? আৰু দৰ্জাখন কিয় খোলা অৱস্থাত আছিল ঘৰৰ? কোনেও ঘৰৰ পৰা ওলাই গ'লে, অকলে বাস কৰা যুৱতীয়ে বা যিকোনো লোকেই ঘৰৰ পৰা ওলাই গ'লে দৰ্জাত তলা মাৰিয়ে থৈ যায়। কিন্তু নম্ৰতা বৰাই কিয় তলাটো নমৰাকৈ গ'ল আৰু আইফোনটো কিয় ৰুমত থাকি গ'ল? তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সম্পৰ্কীয় ব্যক্তিসকলে নম্ৰতা বৰাৰ। এতিয়া মই আকৌ আগলৈ আহিছোঁ। 1:30 বজাত ফোন আহিল। 1:30 বজাত ফোন অহাৰ পাছত 4 তাৰিখে পুৱতি নিশা 1:40 তেওঁলোক মেঘালয়লৈ গুচি গ'ল। আচৰিত ধৰণে মেঘালয়লৈ যোৱা এইসকলৰ ভিতৰত আছিল মৃগাংক বৰুৱা নামৰ এজন। মৃগাংক বৰুৱাৰ সৈতে প্ৰজ্ঞা বৰা নামৰ এগৰাকী যুৱতী আছিল। আৰু আমি যিখিনি তথ্য পাইছোঁ, মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা বৰা সম্পৰ্কত তেওঁলোকৰ প্ৰেম চলি আছে বুলি গম পোৱা গৈছে। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি কোৱা হৈছে। লগতে গায়ত্ৰী বৰা বুলি এগৰাকী আছিল সেই গাড়ীখনত। এখন গাড়ীতে যিহেতু সকলো গৈছিল,
গায়ত্ৰী বৰা তাৰপিছত আহিছিল আন্নায়াতুল নামৰ এই যিগৰাকী AIUDFৰ পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক সেই আন্নায়াতুলো আছিল তাত তাৰপিছত আছিল নম্ৰতা বৰা আৰু ইফালে গায়ত্ৰী বৰা আকৌ আন্নায়াতুল এই দুগৰাকীৰ মাজতো অবৈধ সম্পৰ্ক থকা বুলি এটা অভিযোগ শেহতীয়াকৈ উত্থাপন হৈছে এফেয়াৰ চলি থকা বুলি কোৱা হৈছে আন্নায়াতুল আৰু গায়ত্ৰী বৰাৰ মাজত ইফালে মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা বৰা তেওঁলোক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি কোৱা হৈছে আৰু নম্ৰতা বৰা অকলে ওলোৱা বুলি কোৱা হৈছে আৰু এওঁলোকে মেঘালয়লৈ গ'ল পুৱতি নিশা 1:40 মেঘালয়লৈ যি গ'ল তাৰ পাছত আচৰিত ধৰণে সেইদিনাই সেই মানে পুৱতি নিশাই 4:40 আকৌ মেঘালয়ৰ পৰা তেওঁলোকে উভতি আহিলে আৰু সেই সময়তেই তেওঁলোকে নংপু নামৰ যিটো স্থান আছে মেঘালয়ৰ সেই নংপুত দুৰ্ঘটনাত পতিত হ'ল নংপুত আৰু নংপুত দুৰ্ঘটনাত পতিত হোৱাৰ পাছত গোটেই ঘটনাক্ৰম তাৰ পাছত সলনি হ'বলৈ ধৰিলে ঘটনাক্ৰম কেনেধৰণে সলনি হ'ল মই ক'ব বিচাৰিছোঁ কাৰণ এইগৰাকী আন্নায়াতুল যিখন তেওঁৰ গাড়ী আন্নায়াতুলৰ গাড়ীতে যেটো আটাইকেইগৰাকী গৈছিল মৃগাংক বৰুৱা প্ৰজ্ঞা বৰা গায়ত্ৰী বৰা আন্নায়াতুল আৰু নম্ৰতা বৰা এই পাঁচগৰাকী এই বিধায়ক পুত্ৰৰ গাড়ী আন্নায়াতুলৰ গাড়ীতে গৈছিল আৰু এইগৰাকী বিধায়ক পুত্ৰ AIUDFৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতিও হয় আৰু তেওঁ বিভিন্ন ঠিকা ঠুকলি কৰে আনকি বহু যুৱতীৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি কোৱা হৈছে যাৰ এতিয়া মোবাইল ছুইচ অফ সেই গাড়ীখনে দুৰ্ঘটনাত পতিত হ'ল আৰু তাৰ পাছত এইগৰাকী আন্নায়াতুলে লগে লগে দুৰ্ঘটনাত পতিত হোৱা গাড়ীখন আৰু এই মৃগাংক বৰুৱা প্ৰজ্ঞা বৰা আৰু নম্ৰতা বৰাক তাতে এৰি থৈ গায়ত্ৰী বৰাৰ সৈতে গুৱাহাটীলৈ গুচি আহিলে নংপুৰ পৰা গুৱাহাটীলৈ গুচি আহি গুৱাহাটীত পাই গায়ত্ৰী বৰাক সুকলমে ঘৰত থলেগৈ যেটো গায়ত্ৰী বৰাৰ সৈতে আন্নায়াতুলৰ সম্পৰ্কৰ কথা উত্থাপন হৈছে এতিয়া গায়ত্ৰী বৰাক সুকলমে ৰুমত থোৱাৰ পাছত তেওঁ গুৱাহাটীৰ পৰা এটা ড্ৰাইভাৰ লৈ গ'ল সেই ড্ৰাইভাৰটোৰ নাম হৈছে ইছমাইল হক চৌধুৰী এই ইছমাইল হক চৌধুৰী নামৰ এজন চালকক লগত লৈ পুনৰ নংপুলৈ গ'ল আৰু নংপু আৰক্ষী থানাত গৈ ক'লেগৈ গাড়ীখনৰ দুৰ্ঘটনাৰ কথা আৰু তাৰ পাছত ইছমাইল হক চৌধুৰীয়ে গাড়ীখন চলোৱাৰ কথা কিন্তু ইতিমধ্যে মৃগাংক বৰুৱা নামৰ যিজন যুৱক সেই মৃগাংক বৰুৱাই কিন্তু সকলো কথা কৈ থৈ দিছে যে গাড়ীখন আচলতে আন্নায়াতুলে চলাইছিল আনকি নম্ৰতা বৰাৰ পৰিয়ালৰ লোককো ফোন কৰি কৈ থলে যে আন্নায়াতুলে গাড়ীখন চলাইছিল কিন্তু আন্নায়াতুলে নতুন এখন নাটক ৰচনা কৰি যিখিনি এতিয়ালৈকে পোৱা তথ্য আছে ইছমাইল হক চৌধুৰী নামৰ গুৱাহাটীৰ এই চালকজনক লগত লৈ গৈ ইছমাইল হক চৌধুৰীয়েহে গাড়ীখন চলোৱা বুলি কোৱা হৈছে আৰু তাৰ পাছতে এতিয়া পৰিয়ালৰ লোক খৰ্গহস্ত এই বিষয়টোক লৈ সন্তানৰ মৃত্যু হৈ গ'ল সন্তানৰ মৃত্যুৰ পাছত আন্নায়াতুলে নাটকবোৰ সৃষ্টি কৰি আছে আৰু সেয়েহে আজিৰ দিনটোত পৰিয়ালৰ লোকে নংপু পুলিচ থানাত এটা গোচৰ আৰু গুৱাহাটীৰ দিছপুৰ পুলিচ থানাত FIR এখন দাখিল কৰিছে ইলেক্ট্ৰনিক FIR মানে দুটা গোচৰ আন্নায়াতুলৰ বিৰুদ্ধে ৰুজু হৈছে আৰু এই ঘটনাৰ উচিত তদন্তৰ দাবীত ৰুজু কৰা হৈছে এই সমগ্ৰ ঘটনা এতিয়া ৰহস্য ঘন আৰু এতিয়া আমি আপোনালোকক গাড়ীখন দেখুৱাম যিখন গাড়ীৰ কথা আমি ক'লো সেই গাড়ীখন এতিয়া এবাৰ চাই লওক যিখন গাড়ী আন্নায়াতুলে কোৱা অনুসৰি এখন ট্ৰাকত তেওঁ খুন্দিয়া বুলি আৰক্ষীৰ নংপু আৰক্ষীয়ে আগত স্বীকাৰোক্তিও দিছে সেই গাড়ীখন কোন ফালৰ পৰা ক'ব পাৰি যে সেই গাড়ীখনে গৈ ট্ৰাকত খুন্দা মাৰিছে আপোনালোকে দৃশ্যবোৰ চাওক এই দৃশ্যবোৰ আমি দেখুৱাইছোঁ আপোনালোকক এই গাড়ীখনে গৈ ট্ৰাকত খুন্দা মাৰা দৃশ্য ইয়া আপোনালোকে কাৰণ এখন গাড়ীয়ে যদি গৈ নিজে ট্ৰাকত খুন্দা মাৰি গৈ সন্মুখভাগ ঠেকেচা খাব লাগিব সন্মুখভাগ চেপেটা হ'ব লাগিব কিন্তু এই নিৰ্দিষ্ট গাড়ীখনৰ Hyundai মটৰছৰ এই গাড়ীখনৰ পথালিকে যদি আমি চাওঁ ঠিক পথালিকে আঘাতপ্ৰাপ্ত হৈছে এখন দৰ্জাত আঘাত লাগিছে মানে পিছৰ ফালৰ ড্ৰাইভাৰৰ পিছৰ ফালৰ ড্ৰাইভাৰৰ কাষত যিটো আসন থাকে সেই আসনৰ পিছৰ ফালৰ যিখন দৰ্জা আছে সেই দৰ্জাখনত খুন্দা মাৰিছে মানে কোনো কাৰণতে সেই গাড়ীখনে গৈ ট্ৰাকত নিজে খুন্দা মাৰা নাই সেই গাড়ীখনত হয়তো বিপৰীত দিশৰ পৰা কিবা অন্য গাড়ীয়ে খুন্দা মাৰিব বা অন্য কিবা আঘাত পৰিব পাৰে সেই গাড়ীখনত চলে আমি সেইটোৱে ক'ব পাৰোঁ সেই গাড়ীখনে নিজেই গৈ ট্ৰাকত খুন্দা মৰা নাই এই দৃশ্যবোৰ দেখি আপোনালোকে হয়তো স্পষ্ট ৰূপত গম পাই গৈছে যে কেনেধৰণৰ পৰিৱেশৰ তাত সৃষ্টি হৈছিল কিন্তু আন্নায়াতুলে আকৌ আৰক্ষীৰ সন্মুখত গৈ পেলাই কৈছে যে গাড়ীখন তেওঁ চলাইছিল এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এতিয়া পৰিয়ালৰ লোকৰ সন্দেহ উপজিছে যে তেওঁৰ কন্যাক লৈ যোৱা হ'ল তেওঁৰ কন্যাৰ মোবাইল ফোন ৰুমতে থাকি গ'ল ৰুমৰ দৰ্জা খোলা অৱস্থাত থাকি গ'ল তাৰপিছত তেওঁৰ কন্যাৰ মৃত্যু হ'ল আকৌ আন্নায়াতুলে সেই অৱস্থাত এৰি দুৰ্ঘটনাত পতিত হোৱা এখন গাড়ী এৰি তাৰ পৰা পলায়ন কৰিছিল গুৱাহাটীলৈ আৰু তাৰপিছত গুৱাহাটীৰ পৰা এজন চালকক লগত লৈ এখন নাটকৰ সৃষ্টি কৰিলে এই বন্ধুত্ব সঁচা বন্ধুত্ব কেতিয়াও হ'ব নোৱাৰে বুলি পৰিয়ালৰ লোকে কৈছে এই আন্নায়াতুল বোলাজনৰ ওপৰত সন্দেহ উপজিছে আন যুৱতীসকলৰ ওপৰতো সন্দেহ উপজিছে সেইখিনি কথাও পৰিয়ালৰ লোকে উল্লেখ কৰিছে মানে কেনেধৰণে মুখা পিন্ধা মানুহ থাকিব পাৰে
সহজতে বিশ্বাস কৰি ল'লে কেনেধৰণৰ পৰিণতি হ'ব পাৰে এইটো এটা জ্বলন্ত উদাহৰণ আনকি এই ঘটনা সন্দৰ্ভত তেতিয়ালৈকে পশ্চিম বিলাসীপাৰাৰ AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কাৰণ হাফিজ বছিৰ আহমেদৰ পুত্ৰ হয় আন্নায়াতুল আনকি AIUDFৰ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বটো আছে এইগৰাকী আন্নায়াতুল এই মুহূৰ্তত পলাতক অৱস্থাত মোবাইলটো ফ্লাইং মোডত হয়তো ৰাখিছে মোবাইলটোৰ কোনো সন্ধান নাই মানে তেওঁৰ কোনো সন্ধান নাই তেওঁ গোপন স্থানত এতিয়া নিজকে লুকুৱাই ৰাখিছে আত্মগোপন কৰিছে সেইগৰাকী আন্নায়াতুল ইয়াৰ পূৰ্বে বহুকেইটা গোচৰত অভিযুক্ত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ পত্নীৰ সৈতে প্ৰায়ে কাজিয়া লিপ্ত হৈ থাকে আন্নায়াতুল সেয়েহে সন্দেহ কৰা হৈছে যে আন্নায়াতুলৰ আন কিবা কিবি কথাও হয়তো ইয়াত জড়িত হৈ থাকিব পাৰে গুৰুত্বপূৰ্ণ কথা আৰু সেই গুৰুত্বপূৰ্ণ কথাটো আমি আপোনালোকৰ সন্মুখত এইকাৰণে আনিছোঁ কাৰণ এই মৃত্যু সহজ মৃত্যু হয়তো হ'ব নোৱাৰে নম্ৰতাৰ মৃত্যু হ'ল এগৰাকী প্ৰতিভাৱান যুৱ অধিবক্তাৰ মৃত্যু হৈ গ'ল সেই যুৱ অধিবক্তাগৰাকীৰ মৃত্যু কিয় হ'ব পাৰে দুৰ্ঘটনা বুলি কোৱা হৈছে দুৰ্ঘটনা যদি হয় পোনপটীয়াকৈ ইয়াক দুৰ্ঘটনা বুলি উল্লেখ নকৰি তাক লৈ আন নাটক কিয় ৰচনা কৰা হৈছে আন্নায়াতুল যিজন AIUDFৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কিয় বাৰে বাৰে নাটকৰ সৃষ্টি কৰি আছে কিয় বাৰে বাৰে এই সমগ্ৰ ঘটনাক অন্যফালে নিবলৈ চেষ্টা কৰি আছে প্ৰশ্ন তাতে উত্থাপন হৈছে নম্ৰতাৰ মৃত্যুৰ পাছত ক'ত পলাল AIUDF বিধায়কৰ পুত্ৰ তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে নম্ৰতাৰ সেই দুৰ্ভগীয়া পিতৃ মাতৃটো হুকুকাই প্ৰতিটো সময়তে কান্দিয়ে আছে পিতৃগৰাকীৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে তেওঁলোকে ধপলিয়াই আহিল নংপু থানালৈ কিন্তু নংপু থানায়ো ভালদৰে বিচাৰ খোচাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰথম অৱস্থাত কেৱল মাত্ৰ এই ঘটনাটোক দুৰ্ঘটনা বুলিয়েই উল্লেখ কৰিলে ইয়াৰ কোনো ধৰণৰ তদন্ত নহ'ল আৰু স্বাভাৱিকতে সকলোৱে প্ৰথম অৱস্থাত দুৰ্ঘটনা বুলিয়ে ভাবিলে কিন্তু এই নাটকবোৰ যে হ'ল এই নাটকবোৰক চাই ইয়াক এটা সহজ দুৰ্ঘটনা বুলি মানি ল'ব পাৰিনে এইগৰাকী বিধায়কৰ পুত্ৰই এনেধৰণৰ নিজ কাম কৰিছে বিপদত পৰা বন্ধুক এৰি থৈ এগৰাকী অন্য যুৱতীৰ সৈতে গুৱাহাটীলৈ আহিছে তাৰপিছত এজন ড্ৰাইভাৰ লৈ গৈ তাত নাটকৰ সৃষ্টি কৰিছে বিপদৰ সময়ত পিতৃ এটাই কথা কৈছে যে যদি সেই সময়ত তেওঁ তাত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক এৰি নগ'লহেঁতেন আৰু তাৰপাছত যদি তেওঁলোকক আঘাতপ্ৰাপ্তসকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰালেহেঁতেন কিবা কাৰণত নম্ৰতাৰ পৰা বাচিও গ'লহেঁতেন কিন্তু আন্নায়াতুলে তেওঁলোকক বিপদত এৰি থৈ আহিলে তেওঁৰ লগত যোৱা আন যি বন্ধু আছিল তেওঁলোক অলপ পৰিমাণে আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ একো নহ'ল তেওঁলোকৰ এজনে আন এখন গাড়ী ৰখাই নংপুৰ এখন চিকিৎসালয়ত লৈ গৈছিল আৰু তাৰ পৰাই তেওঁলোকে পৰিয়ালৰ লোকক জনাইছিল বুলি সতৰি কৰা হৈছে কি কথা থাকিব পাৰে কেৱল এগৰাকী যুৱতীৰ মৃত্যু হৈ গ'ল যিগৰাকী যুৱতীয়ে নিজৰ ফোনটো লগত নিয়া নাছিল ৰহস্যৰ সৃষ্টি হৈছে গভীৰ ৰহস্য বুলি কোৱা হৈছে ইয়াত আন কিবা এংগল থাকিব পাৰে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ই এটা সহজ ঘটনা হ'ব নোৱাৰে ইয়াৰ লগত বহু কথা হয়তো জড়িত হৈ থাকিব পাৰে আন্নায়াতুল নামৰ এই যুৱকজনক লৈ সন্দেহ ঘনীভূত হৈছে বিভিন্ন ধৰণৰ খেলিমেলি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আছে বুলিও বিভিন্নজনে সতৰি কৰিব বিচাৰিছে সন্দেহ উপজিছে এওঁৰ ওপৰত এওঁৰ ভূমিকাৰ ওপৰত এইগৰাকী আন্নায়াতুলে কি পৰ্যায়ত বিভিন্ন যুৱতীৰ সৈতে সময়ে সময়ে শ্বিলং চেৰাপুঞ্জী এইবোৰ জেগাত গৈ আছিলে পত্নীৰ সৈতে কিয় বাৰে বাৰে কাজিয়াত লিপ্ত হৈছিলে অন্য যুৱতীৰ সৈতে কি সম্পৰ্ক আছিল ইমান খলাই যুৱতীবোৰক কি কাৰণত নি আছিল সেই প্ৰশ্নবোৰ উত্থাপন হৈছে আন্নায়াতুলৰ বিৰুদ্ধে আন্নায়াতুল মুখাৰ আৰৰ মুখ এতিয়া আন্নায়াতুলৰ খোল খাব লাগিব বুলিও বিভিন্নজনে দাবী উত্থাপন কৰিছে এই ঘটনাৰ গভীৰতম দিশলৈ গৈ তদন্ত চলাবলৈ আৰক্ষীক সকলোৱে দাবী জনাইছে আমি এই ক্ষেত্ৰত মন কৰি থাকিম আৰু কি কি তথ্য উদ্ঘাটন হয় কিন্তু লক্ষণীয় বিষয় আৰু এই বিষয়খিনি আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ কেনেধৰণে এটা দুৰ্ঘটনা সংঘটিত হ'ল আৰু কেনেধৰণে মানুহক বিশ্বাসত ল'ব নালাগে একাংশ লোকক বিশ্বাসত লোৱাৰ পৰিণতি কি হয় বিপদত পৰা বন্ধুক এৰি থৈ অহা মানুহ কেনেকুৱা চৰিত্ৰৰ হ'ব পাৰে সেইকাৰণে সহজভাৱে কোনো লোকক বিশ্বাস কৰি ল'ব নালাগে কাৰণ এই চৰিত্ৰহীন মানুহবোৰে সময়ে সময়ে মানুহক বিপদত পেলাই থাকে সুখ আনন্দতটো আপোনাৰ সৈতে বহুত লগৰ থাকিব বহুত ফূৰ্তি তামচা কৰিব কিন্তু বিপদৰ সময়ত যিসকলে লগ এৰি দিয়ে বুজি পাব তেওঁলোকৰ চৰিত্ৰত খুঁত আছে আমাৰ সমাজ ব্যৱস্থাৰ এইটোৱে হৈছে এটা বহুত ডাঙৰ দুখ কাৰণ বাহিৰে ৰংচঙৰ এই প্ৰক্ৰিয়াত আমি অতিবাহি যাওঁ অলপ শ্ব' অফ কৰিলে আমি অতিবাহি যাওঁ কিন্তু সেইবোৰ মানুহৰ চৰিত্ৰ কেনেকুৱা বিচাৰ বিশ্লেষণ কৰি নাচাওঁ এই আন্নায়াতুল নামৰ যুৱকজনৰ ক্ষেত্ৰত বা পুৰুষজনৰ ক্ষেত্ৰতো সেইটো পোনপটীয়াকৈ খাপ খায় তাতে আকৌ বিবাহিত হৈ অন্য যুৱতীৰ সৈতে ৰাতি পুৱতি নিশা এনেধৰণে ঘূৰি ফুৰে তাকো এদিন নহয় পূৰ্বতেও বহুদিন ঘূৰি ফুৰিছিল এই বিষয়বোৰ ভাবি চাবৰ হ'ল আমি চিন্তা কৰিবৰ হ'ল আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ